নমস্কাৰ। বালিহট্ট ৰাস উদযাপন সমিতিৰ সভাপতিকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা সকলো বিষয়ববীয়াসকল, আই মাতৃসকল, ৰাইজসকল, যুৱক যুৱতীসকল, মই প্ৰথমতেই আমাৰ অসম তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেত আজি আমাৰ মাজত নাই যদিও তেখেতৰ কৰ্মৰাজিয়ে তেখেতক আমাৰ মাজত সদায় অমৰ কৰি ৰাখিব। ৰাস হৈছে আচলতে শ্ৰীকৃষ্ণৰ জীৱন, কৰ্ম আৰু ঐহী প্ৰেমৰ উৎসৱ। গোপীসকলে সংসাৰৰ মায়া এৰি তেওঁৰ শৰণাপন্ন হোৱা কথাটো আচলতে আমি ৰাসৰ মাজতে প্ৰতিফলন হোৱা আমি দেখা পাওঁ।